সেই প্ৰিয় দৰ্শক, আপোনালোকক সিংহ আৰু নিগনি চিকাৰীৰ কাহিনী শুনাব বিচাৰিছোঁ। এদিন এটা সিংহ জংঘলত ঘূৰি ফুৰি আছিল। হঠাতে এটা চিকাৰী আহি জংঘলত ফান্দ পাতি গ'ল। সিংহজনে সেই ফান্দত পৰি গ'ল আৰু তাত পৰি ভয়ানককৈ গৰ্জন কৰিবলৈ ধৰিলে। জংঘলৰ সকলো প্ৰাণী ভয় খাই পলাই গ'ল। কেৱল এটা সৰু নিগনি সিংহজনৰ গৰ্জন শুনি তাত আহিল। নিগনিয়ে সিংহজনক চালে আৰু তেওঁ ফান্দত পৰি যন্ত্ৰণাত আছে। সিংহজনে নিগনিক ক'লে, দয়া কৰি মোক সহায় কৰে যেন, মই তোমাক কেতিয়াও ক্ষতি নকৰিম। নিগনিয়ে তেতিয়া নিজৰ সৰু দাঁতেৰে ফান্দৰ দাঁতেৰে কামুৰি কামুৰি কাটি দিলে আৰু কিছু সময়ৰ ভিতৰতে সিংহজন মুক্তি হ'ল। আৰু সিংহজনে অতি আনন্দিত হৈ ক'লে, ধন্যবাদ সৰু নিগনি, মই ভাবিছিলোঁ তই সৰু, কিন্তু তই মহা সাহসী আৰু দয়ালু। এই নৈতিক শিক্ষা যিকোনো মানুহক সৰু বুলি উপবাস নকৰিবা আৰু দয়া আৰু সহতাই মহত্ব প্ৰকাশ কৰে। সৰুজনে কেতিয়াও ডাঙৰক সহায় কৰিব পাৰে। ইচ্ছা কৰিলে এই কাহিনীটো কেনেকুৱা লাগিছে কমেণ্টত জনাব।